আৰক্ষীৰ তদন্তত এতিয়া ন তথ্য পোহৰলৈ আহিছে উত্তৰ গুৱাহাটীৰ এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী উৎপল দাসৰ প্ৰেয়সী হত্যাকাণ্ডৰ পাছতে প্ৰেয়সীৰ ঘৰত আত্মগোপন কৰিছিল উৎপলে আৰু নুনমাটিত 31 ডিচেম্বৰৰ পৰা 2 জানুৱাৰীলৈ আত্মগোপন কৰিছিল উৎপলে উত্তৰ গুৱাহাটীৰ সাংবাদিক কৌশিক দাসৰ সৈতে আমি ফোনযোগে সংযুক্ত হৈছোঁ কৌশিক যেহেতু উত্তৰ গুৱাহাটীয়ে যেটো হত্যাকাণ্ড সেই চাঞ্চল্যকৰ হত্যাকাণ্ডই ৰাজ্য জোকাৰি কৰিছিল আৰু ইতিমধ্যে ন তথ্য পোহৰলৈ আহিছে শেহতীয়া আপডেটছ কেনেধৰণৰ হয় পাৰ্থ যোৱাকালি উত্তৰ গুৱাহাটীৰ তিলিংগাঁৱত যি চাঞ্চল্যকৰ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল সেই হত্যাকাণ্ডৰ ন তথ্য পোহৰলৈ আহিছে আমি পুনৰবাৰ দোহাৰিছোঁ যে যোৱাকালি উত্তৰ গুৱাহাটীৰ তিলিংগাঁৱত এটি নামঘৰত মণিকূটৰ ওলোমাই থোৱা এটা মৃতদেহ উদ্ধাৰ হৈছিল বিকি দাস আৰু বিকি দাস উত্তৰ গুৱাহাটীৰ এখন ধৰ্মপ্ৰচাৰক বা ভকত আছিলে আৰু তেওঁৰে লগৰীয়া দুগৰাকীয়ে তেওঁক 31 তাৰিখে নিশা তেওঁক হত্যা কৰি এই নামঘৰত ওলোমাই থৈ দিছিল আৰু যোৱা 4 দিন ধৰি তেওঁ বিভিন্ন ধৰণৰ বিচাৰ প্ৰচাৰৰ অন্তত তেওঁৰ সন্দেহত তেওঁৰে লগত থকা যি পিতাই নামৰ পিতাই ওৰফে বিনয় দাসক সোধপোছ কৰাত যোৱাকালি সকলো ঘটনা পোহৰলৈ আহে আৰু এই হত্যাকাৰী দুজনক ইতিমধ্যে যোৱাকালিয়ে উত্তৰ গুৱাহাটী আৰক্ষীয়ে কামৰূপ জিলা আৰক্ষী অধীক্ষক তৰৰ নিৰ্দেশত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়ালৈকে আজি এই মুহূৰ্তলৈ কেইবাটাও ন তথ্য পোহৰলৈ আহিছে এই তথ্য অনুসৰি যে যোৱা 30 তাৰিখে নিশা বিকি দাসক তেওঁৰে লগত থকা বিকি দাস আৰু বিনয় দাসে হত্যা কৰি তেওঁলোকে সেই নামঘৰত ওলোমাই থৈ দিছিল আৰু বিকি দাসে পলাই গুৱাহাটীত থকা নুনমাটিত থকা তেওঁৰে প্ৰেয়সী এগৰাকীৰ ঘৰত যি ভকতগৰাকীৰ মোবাইলটো বিকি দাসৰ মোবাইলটো তেওঁৰে প্ৰেয়সী নুনমাটিত ঘৰত দি থৈ আহিছিলে আৰু দুদিন মোবাইলটো ব্যৱহাৰ কৰা নাছিল কিন্তু 2 তাৰিখে তেওঁ প্ৰেয়সীগৰাকীয়ে এই মোবাইলটোত এখন চিম ভৰাই এই হত্যাকাৰী বিকিক ফোন কৰিছিল আৰু সেই হত্যাকাৰীৰ যি মোবাইলটো যি হত্যা কৰা বিকি দাসৰ মোবাইলটো যেতিয়া পুনৰ বা সক্ৰিয় উঠিল আৰু সেই সন্দেহতে আৰক্ষীৰ হাতত পৰিল আৰু আৰক্ষীয়ে তেওঁলোকক সকলোখিনি সোধপোছ কৰাৰ অন্তত এই দুগৰাকী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু যোৱা নিশা আমি গম পাইছো নিশাৰ ভাগলৈ যি প্ৰেয়সী নুনমাটিত থকা প্ৰেয়সীগৰাকীক আৰক্ষীয়ে লৈ আহিছিলে সোধপোছ কৰাৰ অন্তত আৰু তেওঁ যিখিনি কথা হত্যাকাৰী দুগৰাকীয়ে কথা কৈছে সেইখিনি কথা সম্পূৰ্ণভাৱে মিলিছে প্ৰেয়সীগৰাকীৰ কথা আমি ইতিমধ্যে গম পাইছো আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছিলো যে কিবা আৰু বিশেষ তথ্য আছে নেকি যে তেওঁলোকে সংবাদ মাধ্যমত পোনপটীয়াভাৱে কোৱা নাই যদি এটা কথা স্বীকাৰ কৰিছে যে প্ৰেয়সীগৰাকীয়ে কোৱা কথাখিনি আৰু হত্যাকাৰী দুগৰাকীয়ে কোৱা কথা সম্পূৰ্ণ মিলিছে আৰু এই মুহূৰ্তত প্ৰেয়সীগৰাকীক ঘৰলৈ যাব দিয়া হৈছে আৰু প্ৰেয়সীগৰে কোৱা অনুসৰি 31 তাৰিখে তেওঁক হত্যাকাৰী বিকি দাসে ভকতগৰাকীৰ মোবাইলটো দি থৈ আহিছিল আৰু দুদিন চুইচ অফ কৰি ৰাখিছিল আৰু তৃতীয় দিনৰ দিনাখন এখন চিম ব্যৱহাৰ কৰি হত্যাকাৰী বিকিক ফোন কৰিছিল সেই সূত্ৰে প্ৰেয়সীগৰাকীক থানালৈ লৈ অনা হৈছিল আৰু তেওঁ সকলোখিনি সোধপোছ কৰিছিলে আৰু এই মুহূৰ্তত আমি ডাঙৰ খবৰটো দিব ওলাইছো যে হত্যাকাৰী দুগৰাকীৰ বিৰুদ্ধে সাক্ষী দিব সেই প্ৰেয়সীগৰাকী আৰু বৰ্তমান প্ৰেয়সীগৰাকী কিন্তু উত্তৰ গুৱাহাটী আৰক্ষীয়ে যাবলৈ দিছে তেওঁ হয়তো আৰক্ষীৰ নজৰত থাকিব কিন্তু যি উত্তৰ গুৱাহাটীত যি হত্যাকাণ্ড হৈছিল চাঞ্চল্যকৰ হত্যাকাণ্ডে লগত থকা দুগৰাকীয়ে ভকত বিকি দাসক হত্যা কৰিছিল সেই সম্পূৰ্ণ মূল হয়তো আৰু ন তথ্য ওলাব কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে প্ৰেয়সীগৰাকীয়ে হত্যাকাৰী বিকি দাসৰ প্ৰেয়সীগৰাকীয়ে এই হত্যাকাণ্ডটোৰ মূল সাক্ষী হ'ব পৰৱৰ্তী পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম কৌশিক ল'ৰাটো খুন কৰি ওলাই আহিছে আমি আছোঁ কিন্তু আমি নাজানো সি ক'ত গৈছে কিন্তু এইটো সাজিছ হয় একদম মানুহে মানে সাজিছ কৰি তাক লকআপত মানে ফাঁচি দিছে গোটেই ই দুখীৰ শাস্তি হ'ব লাগে আৰু শাস্তি নোহোৱালৈকে আমি নেৰোঁ অন্ততঃ আমি টিলিংগাৰ সমাজে আমি নেৰোঁ টিলিংগাৰ ৰাইজে নেৰোঁ দুখী শাস্তি হ'বই লাগিব কাৰণ এই ল'ৰাটো একদম অমায়িক ভকত আৰু অমায়িক
এই শদিয়াৰ পৰা ধুবুৰীলৈ সি নাম প্ৰসংগ কৰি ফুৰে সি ধুবুৰীৰ পৰা শদিয়ালৈ তাই সি নাম প্ৰসংগ কৰি ফুৰে আৰু আমাৰ সমাজৰ আগভাগ হাৰি ল'ৰা হয় তাৰ অবিহনে আমাৰ সমাজ আধৰুৱা ল'ৰাটো নাই বুলি শুনা পালোঁ 9:30 বজাত আমি দিনত সোমবাৰে মঙলবাৰে ৰাতিপুৱা দেখা পাই বোলে আমাক নামলৈ মাতিছিল ল'ৰাটো ক'লৈ গুচি গ'ল সেইদিনাখন তেওঁলোকে নাম পাতিছে বোলে অলপ মামুকো ভিজাই থৈ গৈছে তাৰপিছত ল'ৰাটো নাই বুলি নাই ক'লৈ গ'ল বিচৰা বিচৰি কৰা খবৰা খবৰি কৰা তাৰপিছত কৈছে কি এনেকৈ কৈ থাকোঁতে আৰু দিন বেছি হৈ গৈ আছে এনেকৈ লাজ চাজ ক'ৰবাত পৰিছে অকণমান চেকআপ কৰা যে মানুহ পঠাই দিয়া চোৱা আমাৰ সমাজৰ মেইন মানুহ তেওঁৱে আছিল 1 নম্বৰ নামৰ পোষ্টাৰ হৈছিল মোতকৈ ওপৰত আছিল মোৰ সেইটো একশৰণ ভাগৱতীয়া সমাজ ভকত আছিল তেওঁৰ নাম বিটি দাস 30 তাৰিখৰ পৰা ৰাতি 30 তাৰিখৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ